নমস্কাৰ সকলোকে আৰু আজি হৈছে এপ্ৰিলৰ 9 তাৰিখ যেহেতু আজি ইলেকশ্যন আছে তো ৰাতিপুৱা সেইকাৰণে 8টামান বজাতে ধুনীয়াকৈ গা পা ধুই একদম ভোটটো দি আহিলোঁ ৰাতিপুৱাতে এনেই মানে আনকালে এনেও ৰাতিপুৱাই দিয়া হয় বিয়াৰ আগতো ৰাতিপুৱা সোনকালে ভোটটো দি আহোঁ দিনটো মানে আজৰি হৈ থাকোঁ কেতিয়াবা আবেলি ওলাই গ'লেও যাওঁ মানে তেনেকুৱা তো এবাৰ ৰাতিপুৱা দেউতাই গৈ পেলাই সোনকালে দি থৈ আহিলেগৈ মানুহ কম তাৰপিছত মোক ক'লে বোলে ভোটটো দি আহোঁগৈ ভোটটো হেৰি মানুহ কম আছে তাৰপিছতে সেইকাৰণে ৰাতিপুৱা একদম সোনকালে চাহ তাহ খোৱাই নাই অকল মানে জিৰা ধনিয়া তেনেকৈ ড্ৰিংকছটো বনাইছিলোঁ ৰাতিপুৱা সেয়া খাই তেনেকৈ গুচি গ'লোঁ দেউতা লৈ গ'ল সোনকালে দি থৈ আহিলোগৈ মানে আজৰি আৰু এতিয়া তাৰপিছতে এবাৰ মোক নিলে এবাৰ মাক নিলে তাৰপৰা এয়া আকৌ এতিয়া মা পাপাহঁত দেৰিকৈ যাম বুলি কৈছে অকণমান তাৰপিছতে মই যেনিবা ৰাতিপুৱা সোনকালে দি থৈ আহিলোগৈ আবেলি যোৱাৰ কথা আছিলে হাজবেণ্ডৰ লগত হাজবেণ্ডে ক'লে মই আবেলি যাম তাৰপৰা মই লৈ আহিলে আবেলি যাম আৰু তেতিয়াহ'লে তাৰপিছত আৰু দেউতাই ফোন কৰিলে বোলে লৈ আহোঁগৈ মানে দি আহোঁগৈ বোলে গৈ দেউতাৰ লগতে গৈ সেইকাৰণে সোনকালে দি আহিলোগৈ তেতিয়া আবেলি হাজবেণ্ডৰ লগত ওলাই গ'লেও যাব পাৰিম অকণমান আৰু আবেলি ওলাই গৈ তেনেকৈ ভাল লাগে মানুহ আমাৰ এইখিনিতো একদম পূৰা ভিৰ মানে আৰু আবেলি ওলাই গৈ তেনেকৈ ভাল লাগে মানুহ চানুহ চোৱা হয় বাৰু আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ ব'লক আজি ভোটটো কাক দিব কৈ থৈ যাওক আজি ভোটটো কাক দিবলৈ ভাবিয়ে পোৱা নাই হ'লে আৰু এনেকৈ যদি অপেন কৰি দিওঁ মোক বিজেপিয়েও বেয়া পাব এজিপিয়েও বেয়া পাব কংগ্ৰেছেও বেয়া পাব ৰাজদলৈও বেয়া পাব যাক দিম মই মনে মনে দিম ভোট দিবলৈ যায় ৰাইজ এইটোত বহুত কাম কৰিছোঁ আৰু এইফালে মায়ে বৌক লৈ গৈছে ভোট দিবলৈ তাৰমানে বৌৰ নামটো বেলেগ এটা চেণ্টাৰত আছে ওচৰতে আৰু আমাৰ এইখন ঘৰৰ ভোটৰ নাম আৰু মোৰ মাৰ ঘৰৰ ভোটৰ নাম মানে একেটা চেণ্টাৰতে পৰে বৌৰ নামটো মানে বেলেগ এটা চেণ্টাৰত পৰিছে সেইকাৰণে বৌক মায়ে লৈ গৈছে ভোটটো দিয়াই আনিবলৈ তাৰপিছত মা পাপা অকণমান দেৰিকৈ যাম বুলি কৈছে ভাত খাই উঠি মেলি তাৰপৰা এতিয়া টাইম হোৱা নাই বনাব মেলিব ৰেডি কৰিম আৰু লাহে লাহে 11টামান বাজিছেহে তাৰপিছতে আকৌ দেৰিকৈ তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু আজি যিহেতু বতৰটো অকণমান ঠাণ্ডা হৈ আছে তো সেইকাৰণে জালুকীয়া বনাইছোঁ কচু মাছ আছিলে ঘৰতে নহৰু তেল দি আলু কচু আৰু মাছৰ লগত তেনেকৈ জালুকীয়া বনাইছোঁ আমাৰ আগফালে পূৰা মানুহ হৈ আছে একদম পূৰা ভৰ্তি হৈ আছে দেখাম ৰ'ব এইফালে মানুহ পূৰা ভিৰ হৈ আছে একদম বতৰটো অকণমান ভাল কৰিছে এতিয়া নহ'লে অথনি বৰষুণে আহিছে দিলে দেখিছে জেঠা জেঠাই বুলিব মজা লাগে খাবা এতিয়া এজন যায় ভোট দিবলৈ লগত ময়ো যাওঁ লেমটো হৈ আকৌ দি এনেকৈ ভোট আৰু এবাৰ দিবলৈ তুমি লগ ধৰা নাই বোলো আবেলি যাওঁ অকণমান ওলাই আবেলিয়ে যাম বুলি ভাবিছিলোঁ ঘৰ মায়ে ক'লে আবেলি যাম অকণমান খোজকাঢ়ি মানুহ চোৱা হয় ভাল লাগিলে মা এয়া মায়েও একদম ফুৰি মেলি আহিলেগৈ এতিয়া আমি দুটা যাওঁ তেওঁলোকতে মই যাওঁ তাৰপিছতে এক চক্কৰ দি আহিম দেউতাৰ পৰা স্কুটিখন লৈ যাম কি লাগে এজনে ভোট দিবলৈ আজি একদম পূৰা চুলি দাড়ি কাটি পাৰফিউম লগাই ৰাতিপুৱা এইটো কুৰ্তাকে পিন্ধি গ'লোঁ ক'লাটো দেউতাই কৈছে ক'লা কাপোৰ পিন্ধি কেলৈ ভোট দিবলৈ ওলাইছে বগা কাপোৰ পিন্ধি যাব লাগে তুমিও এটা ক'লা চাৰ্টে পিন্ধি আছা বৰষুণ আহিছে কিন কিনকৈ দিলা প্ৰমাণটো দি দিয়া ব'লা এক চকৰ ফুৰি আহোঁগৈ হেল্ল' গুড ইভিনিং সকলোকে আপোনালোকক আঁচনিত ভোট দি আহিলোঁ তেওঁ পটল ভাজিছে তাৰপিছতে মাছৰ তৰকাৰী বনালে জাতিলাও দি তাৰপিছত মই এতিয়া বনাইছোঁ চিকেন তাৰপিছত বৌয়ে ছাগলী মাংস বনাব তেওঁ ছাগলী মাংস নাখায় কালি মাংস বিচাৰি মানে গোটেইখন বিচাৰিছোঁ টাউনত
যিকোনৰ পৰা সদায় আনি থাকোঁ তাত মাংস শেষ হৈ গ'লগৈ। অৱশ্যে আমি যোৱাও দেৰি পালোগৈ, 8:30 বজাত 7:30 বজাত মাংস বিচাৰি গৈছোঁ কালি, নাই শেষ হৈ গ'ল। কালি মানে মাছ নহয় মাংস বেছি বিক্ৰী হৈছে ন। মাছটো কালি পালোঁ, মাংস মানে পূৰা বিক্ৰী হৈছে কালি, বিচাৰি পালোগৈ জানিবাতি। আজি নেপাম কাৰণে কালিয়ে লৈ আহিলে। আজিও দোকান ক'ৰবাত বন্ধ, খুব কম। তাৰপিছত লোকেল চিকেন আজি নবনাওঁ, বৈ ছাগলী মাংস বনাম বুলি কৈছে। লোকেল চিকেনটো কাইলৈ বনাম, তো তেওঁ ছাগলী মাংস নাখায় কাৰণে চিকেনটো অকণমান বনাই আছোঁ। সেয়াই আজি আমাৰ খানা। মই ভাত খুৱাই খোৱা হাতে খোৱাটো খুৱাইছিলে নাখাবলৈ তুমিও খোৱা পাপা আজি ঠেহে লাগিলে। আজি পাপা ঠেহ লাগিলে, নাখায়। মই বুট দিয়া আঙুলিটো চাওঁ। অকণমান দিছে, বেছিকৈ নাই দিয়া। ইয়াক যে এই আঙুলিটো চাব আকৌ, বহল হৈ গ'লগৈ আঙুলিটো। গুড মৰ্ণিং। আকৌ আজি মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। পৰহি সেয়া ভোটৰ দিনটো তেনেকৈ গ'ল। তাৰপিছতে কালি ভিডিঅ'টো কৰাৰ কথা আছিলে, কৰা নহ'লে, আৰু বোলো আজি নাই, ভিডিঅ'টো কণ্টিনিউ কৰোঁ। ৰাতিপুৱা উঠি গা পা ধুই মেলি তাৰপিছতে থাইৰয়ডৰ টেবলেট খাই আজৰি। আৰু এতিয়া মই বনাবলৈ লৈছোঁ মৰ্ণিং ড্ৰিংকছটো আজি। আৰু এইকেইদিন পিছে হেৰি খাই থকা আছে, জিৰা, ধনিয়া আৰু আজৱাইন ৰাতি তিয়াই থৈছিলোঁ 1 চামুচ দি। ৰাতি নাই তিওৱা, ৰাতিপুৱাহে মানে তিয়াইছোঁ। পাকঘৰলৈ আহি হ'ল এঘণ্টামানেই হ'ল দেই তিওৱা। যদি কিছুমানে মানে কি হয়, ৰাতি নিতিয়ালেও হয়, যদিহে আপুনি উতলাই বস্তুটো খায় নেক্সট দিনা। কিন্তু কিছুমানেতো উতলাই নাখায় ন, অকল ৰাতি তিয়াই থৈ দিয়ে আৰু পিছদিনাখন চেকি পেলাই খাই দিয়ে। তো তেতিয়াহ'লে মানে নুতলালেও হৈ যায়। এতিয়া সেইকাৰণে ৰাতিপুৱা অকণমান দেৰি আগত তিয়াইছোঁ। এতিয়া মই এইখিনি উতলাম, তাৰপৰা ধুনীয়াকৈ আজি বনাই লওঁ মৰ্ণিং ড্ৰিংকছটো, আৰু লগতে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ বলক। আৰু এয়া উতলি আছে ধুনীয়াকৈ, প্ৰায় 15-20 মিনিটমান উতলালে হৈ যাব। আৰু মৰ্ণিং ড্ৰিংকছটো লৈ প্ৰায় আধা ঘণ্টা 45 মিনিটমান গেপ দিয়া হয় মাজতে। তাৰপিছতে এফালে চাহ বনালোঁ, চাহ খাই আছোঁ। চাহ খাই যিহেতু ব্ৰেকফাষ্ট ৰেডি কৰিব লাগিব, ব্ৰেকফাষ্টত আজি ঘৰৰে কেপচিকাম আছিলে, কেপচিকাম দি তেনেকৈ আলু ভাজিলোঁ। তাৰপিছতে ৰুটি লগত মায়ে মঠি মেলি দিলে, এফালে বেলি দিলে, তাৰপিছতে বনাই দিলোঁ। মানে আজি ব্ৰেকফাষ্টত। আৰু এইফালে ৰুটি বনাই হৈ গ'ল, খাম টাইম হওক। তাৰপিছতে আজি যিহেতু শনিবাৰ, মা পাপাহঁত যাব নামঘৰলৈ, আমিকেইটা থাকিম। গতিকে এতিয়া ব্ৰেকফাষ্ট কৰি মেলি একদম দেৰিকৈ আকৌ ভিডিঅ'টো মই কণ্টিনিউ কৰিম। আৰু এইফালে বাৰীৰ বৰ বেঙেনা 4টা। আৰু এইফালে পাচলিখিনি পিছে 2 দিনৰ পিছত ছিঙা হয়। মই ভিডিঅ'টো মানে সেইদিনাখন কৰা নাছিলোঁ কাৰণে এইটো ভিডিঅ'তে দেখাই দিছোঁ। মানে বাৰীৰ পৰা কিবা এটা ছিঙিলে যিহেতু আপোনালোকক দেখুওৱা হয়। তো সেইদিনাখন নেমু মানে গছজোপাত এটা পকি আছিলে, নেমু খাই থকা হৈছে বাৰু 1-2টাকৈ। তাৰপৰা ৰঙালাও অনা হ'ল, বেঙেনা ভালেমানখিনি খোৱা হৈ আছে দেই। আৰু বৰ বেঙেনাও 4-5টামান মানে খোৱা হ'ল। ফ্ৰেঞ্চ বিনো ভালেমানখিনি আকৌ এবাৰ ওলালে ধুনীয়াকৈ। আৰু আগৰ ধনিয়াখিনিতো শেষেই হ'ল, কিন্তু পিছতীয়াকৈ আকৌ লগাইছিলে মায়ে এটা কাৰ্টুনত ধুনীয়াকৈ মানে অলপমান। তো সেইখিনি সেইদিনাখন গোটেইখিনি ছিঙি দিয়া হ'ল। যিহেতু ইমানেই বৰষুণ দিছে, বৰষুণত ধনিয়া বা বিলাহীবোৰ বেয়া হৈ যায় সোনকালে, সেইকাৰণে বিলাহী, কণ বিলাহী, ধনিয়া এইখিনি মানে গোটেইখিনিয়ে ছিঙি দিয়া হ'ল। সেইটো পিন্ধিছিলেহে মোহাৰিব হ'লে চশমা। আমাৰ ছাইডৰ স্কুলত পূৰা হুঁচৰি মাৰিছে, বিহু মাৰিছে, ৰাতিপুৱাৰ পৰা পূৰা বিহু মাৰিছে। তুমি বজাৰলৈ যোৱা, সোনকালে আহিবা আকৌ। দিয়ক পনীয়া দিয়া, খাম তেতেলী নাই নহয়। আমাৰ এফালে ভাত খাবলৈ হৈ গ'ল। নহয় এতিয়া কেইদিনমানৰ আগত। অঁ, ভাত পানী খাই ধুনীয়াকৈ আজৰি হৈ আহিলোঁ। আৰু এতিয়া টাইম হৈছে 3:15মান হ'ল। মাহঁতো সেয়া পালেহি, পাপাই আকৌ নামঘৰতে খাই আহিলে। তাৰপিছত আমিকেইটা ভাতকেইটা খাই ল'লোঁ। খাই মেলি এতিয়া 3:15মান হৈছে। অকণমান বহি লওঁ, বহি যাব লাগিব বজাৰ, যিহেতু মানে বহাগ বিহু আহি আছে। তো বিহুৰ কাৰণে মা পাপাহঁতৰ কাৰণে, তাৰপিছত এই ঘৰৰ মানুহকেইজনৰ কাৰণে আৰু মানে কিবা কিবি দুটামান আনিবলগীয়া হ'ল। এইকেইদিন যোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডেও সেই কালি যোৱা কথা আছিলে, কালি যোৱা নহ'লে। যামকৈ আছোঁ। তাৰপিছত নাই, আজি বোলো যাওঁ, নহ'লে পৰহিলৈ পালেহি উৰুকা। তাৰপিছত কাইলৈ যিহেতু দেওবাৰ, ঘৰতো এইবোৰ কাম, বিহু আহিছে যিটো কাম কিবা কিবি থাকিব। কিন্তু এবাৰ বিহু পিঠা পনা একেবাৰে বনোৱা নহয়, যিহেতু মানে গেছৰ একদম প্ৰব্লেম হৈ আছে। সেইকাৰণে পিঠা পনা একো কৰা নহ'ব।
তাৰপিছতে হাজবেণ্ডক ক'লোঁ বোলো বজাৰকেইটা কৰি আহোঁগৈ, কি কৰিবলগীয়া আছে, তাকে বজাৰলৈ যাম। ওলাই মেলি আহিলোঁ, ঘৰলৈ স্কুটিখন লৈ যাওঁ। গাড়ী নিবলৈ বাবলু আজি আহিলে, সি আকৌ নাই, সিও গড়ালিলৈকে গৈছে। তাৰপিছত সি অথনি গ'ল, সেইকাৰণে আমি দুটা আজি স্কুটিখন লৈ যাওঁ। গাড়ী এখন লৈ গ'লে মানে বজাৰ কৰিলে বহুত দিগদাৰ হয়, বেছি বজাৰ থাকিলে য'তে ত'তে ৰখাবও নোৱাৰি গাড়ীখন। স্কুটিখন লৈ গ'লে পটককেনে হৈ যাব বজাৰ কৰি। আৰু এইফালে আমি দুটা আহি পালোহি বজাৰ। আৰু বজাৰত মানে দেখিছেনে ইমানেই মানুহৰ ভিৰ, মই বেছি ভিৰত মই মোবাইল উলিয়াই ভিডিঅ' কৰিব নোৱাৰোঁ, কিন্তু মানে তথাপিতো অকণমান কৰিলোঁ। আৰু বজাৰ কি কৰা হ'ল বা বিহুৰ বুলি কি লোৱা হ'ল মই আপোনালোকক একদম নেক্সট ভিডিঅ'ত দেখাম, এইটো ভিডিঅ'ত মই নেদেখাওঁ। গতিকে লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। আৰু বজাৰ সেয়া আৰু কিবাকিবি কৰা হ'ল বিহু বুলি সকলোলৈকে। গতিকে লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত, চাই থাকিব, সকলো ভালকৈ থাকিব।